শুকান সেন্দুৰবোৰ ল'লে পাউডাৰ সেন্দুৰবোৰ ল'লে যিহেতু বেয়া লাগে, সেইকাৰণে লিকুইড সেন্দুৰ কেনেকৈ বনাব পাৰি আজি আপোনালোকক দেখুৱাম। মই এই দুটা পেকেট আনিছোঁ সেন্দুৰৰ টেমা মহাতীৰ্থ। মই আগৰপৰা মহাতীৰ্থটোকে লগাওঁ বাৰু, প্ৰথমৰ পৰাই। এয়া দুটা টেমা আনিছোঁ, বেছি বেছি নাথাকে, অকণমান থাকে, দেখিব নহয় আপোনালোকে। চাওকচোন, ইমান অকণমান আছে। এতিয়া মই দুইটা টেমাৰ পৰা সেন্দুৰখিনি উলিয়াই ল'ম। উলিয়াই লৈ পেলাই কি কৰোঁ চাই থাকিব। এয়া উলিয়াই ল'লোঁ, দেখিছেনে? ধুনীয়াকৈ উলিয়াই ল'লোঁ। উলিয়াই লৈ এইটো মই লিকুইড বনাম। লিকুইড মানে ইয়াত কি দিম জানেনে? মই নাৰিকল তেল দিম। নাৰিকল তেল দিম মই এই ঠাণ্ডা দিনত বনাইছোঁ কাৰণে কি হয়, ৰাতিপুৱাই বনাইছোঁ মানে ভিডিঅ'টো নাৰিকলখিনি গোট মাৰি আছে, সেইকাৰণে মই নাৰিকল গোট মাৰি থাকে কাৰণে ঠাণ্ডা দিনত এই মুখত ঘঁহা ক্ৰীম এটাতে ভৰাই থৈ দিওঁ। এয়া দেখিছে? আপোনালোকে জোখত দিব, বেছিকৈ দিলে বেছি পনীয়া হ'লে মানে বৈ আহিব, আৰু যদি জোখত দিয়ে তেতিয়াহ'লে বৈ নাহে। তাৰপাছত এইটো ভালকৈ গুলি ল'ব, এনেকৈ মিক্স কৰি ল'ব, আৰু বিশেষ কাম নাই আৰু। এই মিক্স কৰি ল'লেই তাৰপিছতে আপোনালোকে নিজৰ পচন্দমতে য'তে ভৰাই থয় ত'তে ভৰাই থ'ব পাৰিব। মই এইটো লিপষ্টিকৰ হেৰি এটা আছিলে, সেইটোতে মই এয়া অকণমানকৈ ভৰাই দিছোঁ। মই অৱশ্যে বেলেগ টেমাতহে ভৰাই থ'ম, তথাপিতো ইয়াতো অকণমান ভৰাই দিছোঁ। তাৰপিছত বেলেগ টেমাত ভৰাই থৈ দিম। বহুত দিন যায়, আৰু কালাৰটো যেতিয়া নাৰিকল তেল দি দিয়া হয় তেতিয়াহ'লে বহুত ধুনীয়া হৈ পৰে। আপোনালোকে ইয়াত আৰু যদি ভাবে বোলে এল'ভেৰা যিটো কিনিবলৈ পায়, আমি মুখত ঘঁহা এল'ভেৰাটো, লিকুইড এল'ভেৰাটো আনি পানি ইয়াত মিক্স কৰি ল'ব পাৰে। এতিয়া দেখিলে মই এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এইটো যে ল'লে ইমান ধুনীয়া লাগে, ভালো লাগে, আৰু বহুত দিন যায়। ধন্যবাদ।